गोविंदे हरि राम करुति नारायणा शकिन्ता कामकोटिता जगतां पालकुदेव विस्तरानवो धारका हरि राम हरि
সৃষ্টি স্থিতি আৰু প্ৰলয়ৰ গৰাকী কিয় কিয় আজি দেখিছো বিখাদিত মন কওক কওক প্ৰভু সকলো ভাঙি পাতি কওক দেৱী প্ৰভু এই মায়াময় সংসাৰৰ তত্ত্ব কোনোজনে নোৱাৰে বুজিব দুৰ্ভেদ্য কালচক্ৰৰ আৱৰ্তন বিৱৰ্তনৰ ফলত এই বিশ্ব ব্ৰহ্মাণ্ড উঠিছে নামিছে তথাপিতো কম শুনালে কওক প্ৰভু এই বিনন্দিয়া সৃষ্টিৰ স্ৰষ্টা পৰম ব্ৰহ্মৰূপে আমি দেৱনাৰায়ণ আমি ওমকাৰ সৃষ্টি স্থিতি আৰু প্ৰণয়ৰ আমি ব্ৰহ্ম সত্য জগত মিথ্যা অনন্ত কৌটি ব্ৰহ্মাণ্ডৰ আমি স্ৰষ্টা আৰু আমাৰ সৃষ্টি যেতিয়াই অধৰ্মই ধৰ্ম মহাপাপে পুণ্যক গ্ৰাস কৰিবলৈ উদ্যত হয় তেতিয়াই আসুৰিক শক্তিক বিনাশ কৰি ধৰ্ম সংস্থাপনৰ উদ্দেশ্যে যুগে 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 আমি অৱতাৰ আৰু এই সংসাৰত ফল বাঞ্ছা নকৰা কৰ্মই হ'ল পৰম ধৰ্ম যাগ যজ্ঞ কৰি তুমি দেৱতাক সন্তুষ্ট কৰাতকৈ কৰ্মৰ যোগেদি তুমি দেৱতাক সন্তুষ্ট কৰিবলৈ যত্ন কৰা ব্ৰহ্মজ্ঞানী জনেও যাগ যজ্ঞ কৰাৰ নাই প্ৰয়োজন কারণ আমি এই যাগ যজ্ঞ আহুতির গৰাকী আমি এই পাপ পুণ্যৰ গৰাকী আমি সকলো আত্মাৰ পৰম প্ৰাপ্তি আৰু দেৱী আমি চোন জগতৰ প্ৰতি ধূলি কণাতেই বিৰাজমান নিষ্কাম ভাৱে বিচাৰে যিজনে আমাক তেওঁই পৰম জ্ঞানী আৰু তেনেহেন পৰম পুৰুষক উদ্ধাৰৰ বাবে সৰ্বদা ঘূৰি ফুৰো পাছে পাছে মই এতিয়া বুজিলানে কমলা বুজিলো প্ৰভু লীলাময় নতুন লীলাৰ নতুন নতুন সৃষ্টিৰ পাতনি মেলিছে আমি সেই লীলা চাবলৈ সদায় প্ৰস্তুত প্ৰভু তোমাৰ মনোবাঞ্ছা অচিৰতে পূৰ্ণ হ'ব বাৰু কমলা ব'লা অনন্ত ধামে বহি ভৱিষ্যতৰ কাৰ্যপন্থাৰ বাবে বিশদভাৱে আমি কৰোগৈ আলোচনা ব'লা দেৱী
সরাসর এই বিশ্ব ব্রহ্মাণ্ডৰ উৰণ বুৰণ ভ্ৰমণ আৰু গজন এই চাৰিমুখী জীয়ৰ সৃষ্টিকৰ্তা মই বিৰিঞ্চি বুলি জানে সকলোৱে প্ৰকৃতিৰ যত ৰূপ সন্মিলিত কৰি আমাৰ এই সৃষ্টিকে অমৰাৱতীপুৰ আজি ৩৩ কোটি দেৱতাৰ নিবাস গতিকে বিলম্ব নকৰি নিজ কৰ্তব্যত মই অগ্ৰসৰ कृष्णाय वसुदेवाय हरये परमात्मने प्रणताक्लेशनाशाय गोविन्दाय नमो जगदिताय कृष्णाय गोविन्दाय नमो नमः गोविन्दाय नमो नमः गोविन्दाय नमो नमः गोविन्दाय
ভাই বিজয় দাদা বৈকুণ্ঠৰ পাৰিষদ আমি দুয়ো ভাই জয় আৰু বিজয় যি জনাৰ চৰণ দৰ্শন লভিবৰ বাবে নাগ নৰ যক্ষ ৰক্ষ গন্ধৰ্ব কিন্নৰ সকলোৱে কৰিব লাগে কঠোৰ সাধনা তেনেহেন দেৱতাৰ চৰণ বন্দনা আমি দুয়ো ভাই নিৰ্দেশিত কৰিব পাৰিছো কোৱাচোন দাদা আমাৰ সমান ভাগ্যৱান নাই জানো কোনোবাই বিশ্ব ব্ৰহ্মাণ্ড সঁচা সঁচা ভাই বিজয় আমাৰ নিচিনা ভাগ্যৱান নাই আৰু এই বিশ্ব ব্ৰহ্মাণ্ড তথাপিতো দাদা ভাই মৌন হৈ ৰলা কিয় তুমি ভাই হয়তো দেখো তোমাৰ বিষাদিত মলিন বদন ভাই বিজয় দাদা পৰা নাই বুজিব হেতুকে মই কিয় কিয় জানো আজি মন মোৰ অতিকে চঞ্চল কয় যেন কোনোবাই সদূৰৰ পৰা সেই হ'ব অতি শীঘ্ৰে উপস্থিত দাদা ভাই হৰি হৰি বৈকুণ্ঠ বিভাগ আমি যেন দুয়ো বঞ্চিব লাগিব অশেষ যন্ত্ৰণা দাদা ভাই মিছাতেই নকব চঞ্চল দেৱতাৰ আশীৰ্বাদ শিৰপাতি লৈ লভিছো আশ্ৰয় আমি দুয়ো পৰম আত্মা কৃপাময়ৰ চৰণ তলত তেনে স্থলত দাদা অনামতে কিয় বাৰু চিন্তান্বিত হৈ অমংগলৰ কৰিছা কামনা দাদা ভাই সমস্তৰে কোনোবাই মধুৰ হৰি নাম গাই এইফালে আহিব লাগিছে যেই কি নহওক লাগে নোৱাৰে কৰিব দৰ্শন কেলে প্ৰভুৰ অনন্ত দণ্ডময়ী বৃষভতী পাৰে পাৰে নোৱাৰে কটক প্ৰভাতে কোনেও প্ৰভুৰ অনুমতি অবিহনে নোৱাৰো এৰিব এবে এই পথ আৰু তাৰোপৰি তাৰোপৰি এনেদৰে উলংগ বেগেৰে ভাই বিজয় দাদা নোৱাৰো নোৱাৰো তথাপিতো এৰিব এবে পথ কৃষ্ণৰ পথে বৈষ্ণৱ বৈষ্ণৱ দাদা বৈষ্ণৱ
ভাগৱত দৰ্শনৰ হেতু কাৰাগৰে খেলা ঘৰে নোহে এইটো বিষ্ণুৰালয় এই সন্মানে জনবালকক অবিলম্বে স্থান কৰা পৰিত্যাগ অসহ্য দেখাতে পালো কি অতিকে দুরন্ত পরপরেই চল ৰাজা যাজা হের উড়ন্ত বলো কি এই মুহূর্ততে এই স্থানে তোর পরিচয় নহলে এই দুর্যোগ্যতার ঘাতক অপরাধী মহাঘাতক নাই শিক্ষকগণ কৰিছো কাকুতি তেনেভাৱে ব্ৰহ্মশক্তি আমাক নকৰিব সমলি নিৰ্মূল আমি নাজানি কৰিলো নাজানি নিশ্চিত কৰিলো অপৰাধ শিক্ষকগণ শিক্ষকগণ ক্ষমা কৰা ক্ষমা কৰা কৰিছো কাকুতি ঈশ্বর পরম বিষ্ণু সচ্চিদানন্দ বিগ্রহ সর্বকারণ ব্ৰহ্মাৰ মানৱ পুত্ৰ একান্ত বৈষ্ণৱ চাৰিহিত হৈ আছে আমাৰ প্ৰতীক্ষাত বল প্ৰভু সভক্তিৰে জনাব প্ৰণিপাত বলা দেৱী
উঠা ভক্তসক, তুষ্ট আমি তোমা খবৰ ভক্তি কীৰ্তন। তোমা খবক অপমান কৰি পাৰিষদ আমাৰ জয় আৰু বিজয় উভয়ে অপৰাধ লগালে, আৰু সেয়েহে দুয়ো ভিতৰ দোষৰ বাবে আমি নিজে আজি জগৰীয়া হৈ তোমা খবৰ ওচৰত ক্ষমা ভিক্ষা বিচাৰিহে আহিলোঁ। বিহিলা উচিত দণ্ড অপৰাধী আমাৰ দুই দুৱৰী, তাৰ বাবে নাই আমাৰ অলপ আক্ষেপ। ভকত দ্ৰোহী যদি হয় কোনোজন, সিজনৰ কাহানিও ক্ষমা নাই জানিব নিশ্চয়। নকৰা আক্ষেপ সেই সিদ্ধগণ, শুনা আমাৰ বচন। অভিমানী সেৱকৰ দৰ প্ৰচণ্ড হেতু অভিশাপ দিয়ালো ময়েই, আৰু ভোগ কৰি কৰ্মফল নিজ কৰ্ম গুণে আহিব উলটি পুনৱেই বৈকুণ্ঠ স্থানত। যোৱা হে সিদ্ধগণ, তাৰ বাবে নকৰিবা তোমালোকে মনত সংশয়। যোৱা ভক্তসক আশীৰ্বাদ কৰিছো লক্ষ্মী নাৰায়ণে, মনোবাঞ্ছা পূৰ্ণ হওক তোমাৰ খবৰ।